আহাদুলক লাগিব, আহাদুলক ভাল পাইছে, আহাদুলক লাগিব। মই একেলগতে ৰুমতে আছিলো, একেলগতে বিচনাতে একেলগতে আছিলো। ঘটনাটো কি হৈছে, মই ব্ৰেংগুলত গৈছিলো, আহাদুলক লৈ পেলাই গৈছিলো, আহাদুলে মোক লৈ পেলাই গৈছে আৰু তাতে গৈ পেলাই মই কাম কৰি খুৱাইছো। আহাদুলক কাম নকৰে, মই 9 মাহ খুৱাইছো আহাদুলক খুৱাই মই আগতে 3 লাখ টকা আছিলে মোৰ, 3 লাখ টকা আহাদুলক দিলো। আহাদুলে খালে আৰু মোৰ সোণৰ গহনা আছিলে আৰু ৰিচাৰ্জ কৰি দিছো মই হেৰি মোক বেটাৰ 2টা বাচ্চা আছিলে, 3 মাহ আছিলে। 3 মাহ পিছতে সি কৈছে পেলাই দিব লাগে, এনেকৈ কৈ আছে। সি পেলাই দিব লাগে, পেলাই দিলে আৰু এতিয়া পেলাই দিলে। সি কৈছে অসমত লৈ আহিছে। সি কৈছে যে মই আহাদুলে যে বিয়া পাতিলে মই নাজানো, বিয়া পাতিছে যে মই নাজানো। চেতুৱে খাইতি মই বলগুৰি। ভাল পোৱা আছিলে 14 বছৰ ধৰি। 14 বছৰ ধৰি। এতিয়া ঘটনা হৈছে, সি আনিছে মোক অসমত আনিছে। ঘৰত আনি পেলাই সি মায়ঙত আনিছে। মায়ঙত আনি পেলাই সি কৈছে যে মায়ঙত তাৰ খালা ঘৰত আছে, কৈছে যে ইয়াতে যাম। লৈ আনিছে। সি ঘৰত ফোন মাৰি কৈছে তাৰ বোৱাৰীকজনক, কৈছে তুমি ইয়াতে আহা। আহি পেলাই তাক মই মাৰপিট কৰিছে, মোৰ বহুত মাৰপিট কৰিছে তাত।